শ্ৰোতাৰ হৃদয় আলোড়িত কৰা এই অমৰ গীতটিৰ গীতিকাৰ সুৰকাৰ আৰু গায়ক হ'ল বাউলী কবি কমলানন্দ ভট্টাচাৰ্য। তেখেত একেধাৰে কবি, গীতিকাৰ, সংগীতজ্ঞ, নাট্যকাৰ, অভিনেতা আৰু স্বাধীনতা সংগ্ৰামৰ এজন অক্লান্ত মুক্তিযুঁজাৰু। সুৰৰ কবিতাৰে শ্ৰোতাপাঠকৰ মন জয় কৰা বাউলী কবিজনাৰ জন্ম হৈছিল 1894 চনৰ 2 জুনত নগাঁৱত। আজি এই মহান শিল্পীজনাৰ উপজাতি। শ্ৰুতিনাথৰ তৰফৰ পৰা শিল্পীজনাৰ উপজাতিনত নিবেদন কৰিছে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বাউলী কবিৰ সুৰৰ কবিতা গান। বাউলী কবিজনাৰ সুৰৰ কবিতা গান অনুষ্ঠানটিত প্ৰথমতে কবিজনালৈ আমি নিবেদিছো আমাৰ অশেষ শ্ৰদ্ধা। আজিৰ অনুষ্ঠানত স্মৰণ কৰিব বিচাৰিছো বাউলী কবিজনাৰ সৃষ্টিৰাজিসমূহ, যিসমূহে অসমৰ সংগীত আৰু সাহিত্য ক্ষেত্ৰখন চহকী কৰি থৈ গ'ল। নিজৰ নীতি আদৰ্শ আৰু কৰ্মৰাজিৰে অসমৰ কলা সংস্কৃতিৰ পথাৰখন জীপাল কৰা স্বনামধন্য ব্যক্তিসকলৰ ভিতৰত বাউলী কবি কমলানন্দ ভট্টাচাৰ্য এজন। বিলত তিৰে বিৰাই পদুমৰ পাহিৰ দৰে বহু অমৰ গীতৰ স্ৰষ্টা কমলানন্দ ভট্টাচাৰ্য। শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা কমলানন্দ ভট্টাচাৰ্যই সমান্তৰালভাৱে সাহিত্য সংস্কৃতি আৰু কলা জগতখনৰ লগত নিবিড়ভাৱে জড়িত আছিল। তেখেতৰ চেষ্টাতেই স্থাপন হোৱা অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা নগাঁও সংগীতৰ দিশটোৰ দায়িত্ব লৈ সেই সভাতে তেখেতৰ বিখ্যাত নমামি নমামি জন্মভূমি অসম অসম পুণ্যভূমি প্ৰথমবাৰৰ বাবে গোৱাইছিল। এই গীতটি পৰৱৰ্তী কালত গ্ৰামোফোন কোম্পানীত বাণীবদ্ধ কৰাইছিল। বাউলী কবি হিচাপে জনাজাত কমলানন্দ ভট্টাচাৰ্যই তেখেতৰ ভাতৃৰ স্মৃতিত 1928 চনত 3x15টা বিবিধ বিষয়ৰ গীতৰ সঁফুৰা বাউলী নামৰ গীতৰ পুথিখনি প্ৰকাশ কৰে। বিলত তিৰে বিৰাই পদুমৰ পাহিঐ নমামি নমামি জন্মভূমি অসম তোমালৈ মোৰ মনত পৰে দুবৰি দলিচা উপচি পৰে আদি ভট্টাচাৰ্যদেৱৰ কেইটিমান গীত অমৰ সৃষ্টি। তেখেতে 300ৰো অধিক কবিতা আৰু গীত ৰচনা কৰি অসমীয়া কাব্য আৰু গীতি সাহিত্যৰ ভঁৰাল চহকী কৰি গ'ল। তেখেতৰ ৰচিত কবিতা পুথি সমূহ হ'ল বাউলী, 42ৰ শ্বহীদ, নাৱৰীয়াৰ সুৰ আদি। নগাঁৱত নাট্য চৰ্চাৰ এক পৰিৱেশ সৃষ্টি কৰাত ভট্টাচাৰ্যদেৱ আছিল পথিকৃত। নাট পৰিচালনাৰ উপৰিও অভিনয়ো কৰিছিল। তেখেতে সেই সময়ত মঞ্চস্থ কৰিবৰ বাবে অসমীয়া নাটকৰ অভাৱ দূৰ কৰিবৰ বাবে প্ৰথমে বঙালী নাটক অসমীয়ালৈ অনুবাদ কৰিছিল আৰু পিছলৈ নিজে কেইবাখনো কালজয়ী নাটক ৰচনা কৰিছিল। তাৰ ভিতৰত খৰিভাৰী ৰাজ্যলাভ, নগা কোঁৱৰ, মৰাণ জীয়ৰী, অৱসান, চিত্ৰংগদা আৰু সাবিত্ৰী। ভট্টাচাৰ্যদেৱে কলিকতাৰ HMV কোম্পানীৰ নিমন্ত্ৰণত নিজে বব্ৰুবাহন নামৰ আন এখন নাটক ৰচনা কৰি নগাঁৱৰ কেইজনমান শিল্পীক লগত লৈ কলিকতাত ৰেকৰ্ড কৰিছিলগৈ। স্বদেশ স্বজাতিৰ প্ৰতি থকা দায়বদ্ধতাই চাকৰি ইস্তফা দি 1921 চনৰ অসহযোগ আন্দোলনত জঁপিয়াই পৰি দুবাৰকৈ কাৰাবাস খাটিছিল। 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেখেত আছিল নগাঁও জিলা কংগ্ৰেছ কমিটিৰ ভাৰপ্ৰাপ্ত সম্পাদক। জীৱনৰ উপলব্ধি, জীৱনৰ সত্য, হৃদয়ৰ আবেগ অনুৰাগ, উঠে উঠে বাগৰি ফুৰা বহুতো হৃদয় স্পৰ্শ কৰা গীত ৰচনা কৰিছিল বাউলী কবি গীতিকাৰ কমলানন্দ ভট্টাচাৰ্যই। টোকাৰী গীতৰ সুৰত তেখেতে ৰচনা কৰিছিল ব্ৰহ্মাণ্ডৰ ঠাই মোক নাতিবোৰ গুৰু হৈ। আহকচোন এই গীতটি স্বনামধন্য শিল্পী অসীমজ্যোতি বৰুৱাদেৱৰ কণ্ঠত। আজি
বাউলী কবি স্বৰ্গীয় কমলানন্দ ভট্টাচাৰ্যদেৱৰ জন্ম দিৱস। মই তেখেতলৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতে অসমৰ সাহিত্য আৰু সংস্কৃতি জগতলৈ যি এক বহুমূলীয়া অৱদান দি থৈ গৈছে, সেইখিনি আমাৰ সংস্কৃতি জগতৰ বাবে অমূল্য সম্পদ। এই সম্পদখিনিক আমাৰ উঠি অহা ভৱিষ্যত প্ৰজন্মই যদি সুন্দৰভাৱে শুদ্ধ ৰূপত শিকি চৰ্চা কৰে, মই ভাবোঁ অসমৰ সংস্কৃতিৰ ভঁৰাল অধিক টনকিয়াল হ'ব। আজি মই তেখেতৰ এটি অমৰ সৃষ্টি গাবলৈ প্ৰয়াস কৰিছোঁ। ব্ৰহ্মাণ্ডৰ ঠায়ে মোক নাতে মোৰ গুৰু, নাতে মোৰ গুৰু, নহয় মোৰ দেহাৰে ভাৰ, মোৰ গুৰু নহয় মোৰ দেহাৰে ভাৰ। সিপাৰৰ মেলালৈ ওলালো যাবলৈ, ভঙা মোৰ ডিঙৰাৰ পাল, মোৰ গুৰু ভঙা মোৰ ডিঙৰাৰ পাল। ব্ৰহ্মাণ্ডৰ ঠায়ে মোক নাতে মোৰ গুৰু, নাতে মোৰ গুৰু, নহয় মোৰ দেহাৰে ভাৰ, মোৰ গুৰু নহয় মোৰ দেহাৰে ভাৰ। সিপাৰৰ মেলালৈ ওলালো যাবলৈ, ভঙা মোৰ ডিঙৰাৰ পাল, মোৰ গুৰু ভঙা মোৰ ডিঙৰাৰ পাল। মায়াৰ চাকে নয়া বুঢ়ীলৈ ডিঙৰা, সাঁতুৰি নেপাওঁ মই পাৰ, মোৰ গুৰু সাঁতুৰি নেপাওঁ মই পাৰ। মায়াৰ চাকে নয়া বুঢ়ীলৈ ডিঙৰা, সাঁতুৰি নেপাওঁ মই পাৰ, মোৰ গুৰু সাঁতুৰি নেপাওঁ মই পাৰ। ব্ৰহ্মাণ্ডৰ ঠায়ে মোক নাতে মোৰ গুৰু, নাতে মোৰ গুৰু, নহয় মোৰ দেহাৰে ভাৰ, মোৰ গুৰু নহয় মোৰ দেহাৰে ভাৰ। মায়াৰ জালে দৌৰি ছিঙিল মোৰ গুৰু, কাহানি কৰিবা পাৰ, মোৰ গুৰু কাহানি কৰিবা পাৰ। মায়াৰ জালে দৌৰি ছিঙিল মোৰ গুৰু, কাহানি কৰিবা পাৰ, মোৰ গুৰু কাহানি কৰিবা পাৰ। ব্ৰহ্মাণ্ডৰ ঠায়ে মোক নাতে মোৰ গুৰু, নাতে মোৰ গুৰু, নহয় মোৰ দেহাৰে ভাৰ, মোৰ গুৰু নহয় মোৰ দেহাৰে ভাৰ। সিপাৰৰ মেলালৈ ওলালো যাবলৈ, ভঙা মোৰ ডিঙৰাৰ পাল, মোৰ গুৰু ভঙা মোৰ ডিঙৰাৰ পাল। ব্ৰহ্মাণ্ডৰ ঠায়ে মোক নাতে মোৰ গুৰু, নাতে মোৰ গুৰু, নহয় মোৰ দেহাৰে ভাৰ, মোৰ গুৰু নহয় মোৰ দেহাৰে ভাৰ। বাউলী কবিজনাৰ আৰু কেইটিমান গীত, যেনে বিয়লি আকাশত ৰদালি ৰেঙালে, কাৰ অধৰৰ হেঙুনেৰে আদি গীতবোৰে এতিয়াও শ্ৰোতাৰ হৃদয় আলোড়িত কৰে। আহকচোন তাৰে এটি গীত কণ্ঠশিল্পী মনীন্দ্ৰ শইকীয়াৰ কণ্ঠত উপভোগ কৰোঁ।
বতৰাত নৱকান্ত বৰুৱাদেৱে কৈছিল, কমলানন্দ ভট্টাচাৰ্য এজন কবি। তেওঁৰ কবিতা সুৰৰ কবিতা গান। তেখেতৰ কবিতাসমূহত মানুহৰ বিভিন্ন অনুভূতি, আনন্দ, বিষাদ আদি চিত্ৰসমূহ অতি সাৱলীল। তেনে এটি কবিতা পাঠ কৰিব ওলাইছে শ্ৰীযুত নিৰুৎপল গোস্বামীদেৱে। আহকচোন কবিতাটি শুনো। মই চহা মই হালোৱা, মোক কোনেও নাপাই চিনি, মুঠিত নাঙল ধৰি মই জগত আছো জিনি, মোক কোনেও নাপাই চিনি। বলোৰামৰ ৰূপত নিজে ঈশ্বৰ অৱতৰি, খন্দিলে ভাৰ এই ধৰিত্ৰীৰ নাঙল হাতত ধৰি। জন্ম জন্ম হালোৱা মোৰ নাঙল হাতে সৰি, নাঙল বস্ত্ৰ নাঙল অস্ত্ৰ নাঙল কিংকিনি, মোক কোনেও নাপাই চিনি। ৰ'দ বৰষুণ মোৰ পিঠিয়ে সমানে খাই সহি, বোকা পানী যাৰ নগনো জহত মৰুলহি। মোৰ কপালৰ ঘামৰ নদী ভৰিয়ে যায় খহি, মোৰ কাষত ৰাইজে ৰজা সকলোৱে ঋণী, মোক কোনেও নাপাই চিনি। ময়েই কৰো নাঙল ধৰি নদন বদন দেশ, ময়েই খেদো আকাল মৰক গুচাও ক্ষুধা ক্লেশ। মোৰ তৃপ্তি তাতেই ভাগ্যে যিকণ মিলে অৱশেষ, ৰঙৰ ৰগৰ তাৰেই বোৱাও হাঁহিৰ মন্দাকিনী, মোক কোনেও নাপাই চিনি। ধনিক শ্ৰমিক নিবনুৱা ৰণুৱা ৰঞ্জিনী, সাউত সদাগৰ লক্ষপতি দেশৰ যিমানখিনি, বা বলাই শ্বেয়াৰ বেটাৰ মটৰ বিমান কিনি, মই নিদিলে কোনে খুৱাই মোকেই নেপাই চিনি, মোক কোনেও নাপাই চিনি। বাউলী কবিজনাই লোকগীতৰ উপাদানসমূহ বুটলি গীত ৰচনা কৰিছিল আৰু সুৰ কৰিছিল। চৰাই হালধীয়া পাখিও ধুনীয়া, কিয় ৰৈ ৰৈ কেতেকী বিনাও, এই গীতকেইটিত তাৰ উমান পোৱা যায়। দুলে কোনে ৰূপহী নাও, কিয় ৰৈ ৰৈ কেতেকী বিনাও, তই ভাঙিব লাগিব শিল আদি কেইটিমান গীত যোৰহাটৰ দৰ্পনাথ শৰ্মা, তেজপুৰৰ সাধনা বৰুৱা, নগাঁৱৰ উপেন শৰ্মা, উষাৰাণী ৰাৰী আৰু ৰেণুপ্ৰভা ৰাৰীৰ কণ্ঠত কলিকতাত বাণীবদ্ধ কৰা হৈছে। আজিৰ অনুষ্ঠানত এটি গীত ৰৈ ৰৈ কেতেকী বিনাও সবিতা বৰ্মনৰ কণ্ঠত শুনো। আহকচোন। কিয় ৰৈ ৰৈ কেতেকী বিনাব মাতৰ মা, তোৰে সমনীয়া লগ চেমনীয়া পুৰণীয়া মেলি দিওঁ হাত, তোৰে সমনীয়া লগ চেমনীয়া পুৰণীয়া মেলি দিওঁ হাত, ৰ'দে বৰষুণে দুখ পাবি তাত, ৰ'দে বৰষুণে দুখ পাবি তাত, কিয় ৰৈ ৰৈ কেতেকী বিনাব মাতৰ মাত, কিয় ৰৈ ৰৈ কেতেকী বিনাব মাতৰ মাত। জোন বাই ধৰি দিম সখী পাতি উমলিম, শীতানতে শুব দিম সোণৰ সজাত, জোন বাই ধৰি দিম সখী পাতি উমলিম, শীতানতে শুব দিম সোণৰ সজাত, চেনেহৰ চুমা দিম পাখি হেঙুলীয়া গাত, চেনেহৰ চুমা দিম পাখি হেঙুলীয়া গাত, কিয় ৰৈ ৰৈ কেতেকী বিনাব মাতৰ মাত, কিয় ৰৈ ৰৈ কেতেকী বিনাব মাতৰ মাত, কিয় ৰৈ ৰৈ কেতেকী বিনাব মাতৰ মাত, কিয় ৰৈ ৰৈ কেতেকী বিনাব মাতৰ মাত। বাউলী কবিজনাই ৰচনা কৰা এখন নাটক অৱসান।
এই নাটকৰ তৃতীয় গৰ্ভাংকত এটি গীত সন্নিৱিষ্ট কৰিছিল। কানাই মোৰ কদমৰ ডালতে বহিছিল যমুনাত বৰশী বাই। এই গীতটি এটা উদাসী গৰখীয়া লৰাই গাই যায় এইদৰে। বাউলী কবিজনাৰ কেইটিমান গীত ভাটিয়ালী সুৰ আৰু হুঁচৰি সুৰত লিখা। সেই আটাইকেইটি গীত এতিয়াও সকলোৰে হৃদয় আলোড়িত কৰে। তাৰ ভিতৰত পদুম হেলনীয়া, বান্ধৈৰে বাৰীৰে, কেনে অনুপম শিল্পীৰ তুলি আদি। আহক ৰীমা গোস্বামীৰ কণ্ঠত পদুম হেলনীয়া গীতটি শুনো। Ah
বাউলী কবিজনাৰ নাতি জোৱাই শ্ৰী চিন্ময় চক্ৰৱৰ্তী। কবিজনৰ উপজা দিনত তেখেতে এটি লিখনিৰে তেওঁৰ মনৰ অনুভৱ আৰু শ্ৰদ্ধা প্ৰকাশ কৰিছে এনেদৰে: নগাঁৱৰ বাউলী বাহৰ দৰ্শন কৰিলে দেখা পোৱা যায় বাউলী কবি কমলানন্দ ভট্টাচাৰ্যৰ স্মৃতি, গীত মাত, ৰচনা সামগ্ৰী আৰু জীৱনকালত নিজে ব্যৱহাৰ কৰি যোৱা আচবাব পত্ৰ কি পৰম শ্ৰদ্ধাৰে ভক্তিৰে সংৰক্ষণ কৰা হৈছে। কবিপুত্ৰ সংগীতজ্যোতি বিবেকানন্দ ভট্টাচাৰ্যই 1951 চনত অকালতে পিতৃক হেৰুৱাই এই সংৰক্ষণৰ কামটো নিজৰ জীৱনৰ ব্ৰত কৰি লৈছিল। কিন্তু প্ৰচাৰ বিমুখ তবলাবাদকগৰাকীয়ে নিজৰ ঘৰ তথা স্থানীয় সংগীতপ্ৰেমীৰ মাজেৰে কমলানন্দৰ গীত মাতৰ সুন্দৰভাৱে চৰ্চা কৰি জীয়াই ৰাখিছিল। কমলানন্দৰ বিলত তীৰে বিৰাই শীৰ্ষক কালজয়ী গীতটিৰ লগতে আৰু কেইটিমান গীতৰ বাহিৰে সাধাৰণ ৰাইজে বাউলী কবিজনাৰ বিশাল বৰঙণিৰ কথা বিশেষ জানিব পৰা নাছিল। বাহিৰত প্ৰচাৰ তথা সংৰক্ষণৰ অতীৱ প্ৰয়োজনীয়তাৰ কথা অনুভৱ কৰি 2003 চনত সাংস্কৃতিক গোষ্ঠী শ্ৰুতিনাদ স্থাপন কৰা হৈছিল। এই কামত আমি সংগীতজ্যোতিৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিলো। সেই চনতে কমলানন্দৰ গীতৰ শ্ৰব্য কেছেট মোৰ ককাদেউতাৰ গীত বাণীবদ্ধ কৰি উলিয়াইছিলো আৰু তেতিয়াৰ পৰাই বাউলী কবিৰ অমৰ গীতৰাজিৰ নিয়মিত প্ৰচাৰ আৰু সংৰক্ষণৰ কাৰ্য সুচাৰুৰূপে চলাই থকা হৈছে। তেখেতে নিজৰ খৰচত বাউলী কবিৰ ৰচনা সমগ্ৰ প্ৰকাশ কৰিছিল অসম সাহিত্য সভাৰ সহযোগত 2002 চনত। 2003 চনৰ পৰা কবিজনাৰ গীতৰ কৰ্মশালা প্ৰতি বছৰে আয়োজিত কৰি অহা হৈছে আৰু লগতে কবিজনাৰ জন্ম তথা মৃত্যুবাৰ্ষিকীৰ বিশেষ গীত কথাৰ অনুষ্ঠান। 2007 চনত সংগীতজ্যোতি বিবেকানন্দ ভট্টাচাৰ্যৰ শোকাবহ বিয়োগত শ্ৰুতিনাদে গ্ৰহণ কৰে এই মহান শিল্পীগৰাকীৰ অমূল্য সংগীত সৃষ্টিখিনিৰো প্ৰচাৰ তথা সংৰক্ষণৰ গুৰু দায়িত্ব। 2009 চনৰ পৰা কমলানন্দৰ গীতৰ অসম ভিত্তিক প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিল অতি সফলতাৰে। 2010 চনত বাণীবদ্ধ কৰা হৈছিল কমলানন্দৰ গীতৰ দ্বিতীয়খন শ্ৰব্য চিডি ভৈয়াই। বিভিন্ন অসুবিধাৰ কাৰণে বিগত কেইবছৰমান শ্ৰুতিনাদৰ কাম কাজবোৰ নিয়মিতভাৱে অনুষ্ঠিত কৰিব পৰা হোৱা নাই। যদিও বহু সদাশয় ব্যক্তি আৰু শিল্পীয়ে নিস্বাৰ্থভাৱে শ্ৰুতিনাদৰ কাম কাজত যোগ দি আমাক কৃতাৰ্থ কৰিছে, তথাপি গোষ্ঠীটোৰ মূল খুঁটি এতিয়াও পৰিয়ালকেন্দ্ৰিক হৈ আছে আৰু সেয়েহে পৰিয়ালৰ অসুবিধাত গোষ্ঠীটোৰ কাম কাজ ব্যাহত হৈ পৰে। আজিলৈকে এই গোষ্ঠীৰ এটা কেন্দ্ৰীয় পুঁজি গঠন কৰিব পৰা হোৱা নাই। অসমৰ সংগীত বজাৰৰ বিশেষ কেতবোৰ চৰ্তৰ বাবে শ্ৰুতিনাদ বিফল হৈ আহিছে বাণীবদ্ধ শ্ৰব্য চিডি দুখন বজাৰত মুকলি কৰাত। সংগ্ৰামৰ মাজেৰে সংগীত অভিযান চলি আছে আৰু চলি থাকিব। বিভিন্ন ধৰণে বিভিন্ন সৃষ্টিশীলতাৰে সহযোগ আগবঢ়াই শ্ৰুতিনাদৰ অভিযান চহকী তথা অৰ্থপূৰ্ণ কৰি আহিছে বহু শিল্পী আৰু গুণী ব্যক্তি তথা সংস্থাই। এখেতসকলৰ বৰঙণিয়ে হৈছে শ্ৰুতিনাদৰ অমূল্য পুঁজি আৰু চালিকা শক্তি। ৰাগিনী ভট্টাচাৰ্য কমলানন্দ ভট্টাচাৰ্যদেৱৰ নাতিনী। পিতৃ সংগীতজ্যোতি বিবেকানন্দ ভট্টাচাৰ্যদেৱৰ পৰা ককাকৰ বহু গীত শিকাৰ সুযোগ পাইছিল। আহকচোন বাইদেউৰ কণ্ঠত বাউলী কবিজনাৰ কেইটিমান কালজয়ী গীত শুনো। তেখেতৰ লিখা আৰু সুৰ কৰা এটি মোৰ ভাল লগা গীত অকণমান গাইছোঁ।
যেতিয়া বকুল শেৱালি সৰে দুবৰি দলিচা উপচি পৰে তোমালৈ মোৰ মনত পৰে। আজিৰ পৰা ৩-৪ বছৰৰ আগৰ নগাঁৱৰ নিচিনা পিছপৰা এখন ঠাইৰ এজন লিখকে কিদৰে অন্তৰৰ আৱেগৰ দ্বাৰা প্ৰণোদিত হৈ ভাষা জননীলৈ বৰঙণি দিছিল সেই কথা মাজে সময়ে জনসাধাৰণৰ দৃষ্টিলৈ আনিলে আশা কৰোঁ আমাৰ উদীয়মান সাহিত্যিকসকলৰ প্ৰেৰণা দিয়া হ'ব। পুনৰ সুৰৰ কবিতা গান এই জনা মনীষালৈ যাচিছোঁ আমাৰ অশেষ শ্ৰদ্ধা। নমস্কাৰ।